জীৱনৰ গতে নমস্কাৰ, মই দীপক বসুমতাৰী আৰু আজি মই বহুত সুখী কাৰণ মোৰ ঘৰত আজি বিশেষ এজন ঈশ্বৰৰ দাস আহি মোৰ ঘৰত আজি উপস্থিত হৈছেহি সদৌ দূৰণিৰ পৰা ঝিঞ্জিয়া বাপ্তিষ্ট মণ্ডলীৰ পৰা। এয়াই হ'ল মোৰ আজিৰ অতিথি। নমস্কাৰ। প্ৰেইজ দ্য লৰ্ড। মোৰ নাম শ্ৰী ইছাহাক কণ্টা। মই ঝিঞ্জিয়া বাপ্তিষ্ট মণ্ডলীৰ হওঁ। হয়, মই এজন প্ৰচাৰক। মই মহিলা সভাৰ প্ৰচাৰক হিচাপে পৰিচৰ্যাত আছিলোঁ। হয়, আৰু এক্সিডেণ্টৰ পিছত অলপ মই জিৰণি লৈছোঁ। হয়, কিন্তু তথাপিও ঈশ্বৰে মোক ব্যৱহাৰ কৰি আছে। হয়, যোৱা গুড ফ্ৰাইডেটো এটা মণ্ডলীত মোক মাতিছিলে, হয়, আৰু তাতো মই প্ৰভুৰ বাক্য বিলাই আহিলোঁ। আৰু আমাৰ ওচৰ পাঁজৰে মণ্ডলীবিলাকত আৰু যিবিলাকে প্ৰভুক নাজানে সেই এৰিয়াবিলাকত গৈ, সেই অঞ্চলত গৈ প্ৰভুৰ বাক্য বিলাই আছোঁ, আৰু প্ৰভুৱে মোক ব্যৱহাৰ কৰিছে। আৰু আজি জেৰুচালেম মণ্ডলীটো মই প্ৰভুৰ বাক্য বিলাম, হয়, আৰু প্ৰভুৱে মোক ব্যৱহাৰ কৰিব আৰু ব্যৱহাৰ কৰি আছে। মই প্ৰভুক ধন্যবাদ দিছোঁ, হয়, হয়, আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। মই কেবটো এৰিলে মোৰ কোল্ড হৈ যায়, গৰম দিনতো হৈ যায়। वो कश्ती कभी नहीं डूबेगी जिस कश्ती में यीशु मसीह बैठा होगा। वो कश्ती कभी नहीं डूबेगी जिस कश्ती में यीशु मसीह बैठा होगा। वो जिंदगी कभी नहीं मिटेगी जिस जिंदगी में यीशु मसीह रहता होगा। मार्क 4:35 পৰা পঢ়িলে আমি পাম, ধুমুহা বতাহ আহিল, যীশু এই নাৱত আছিল। যীশু শুই আছিলে। নাও ডুবিছে জানো? পানী সোমাইছিলে, নাও ডুবিলে? নাও ডুবিছে? ডুবা নাই। ডুবো হৈছিলে না? কিন্তু যীশু আছে, যীশু যি নাৱত থাকে সেই নাও কেতিয়া নুডুবে। আমাৰ জীৱনতো তেনেকুৱা, মোৰ জীৱনতো তেনেকুৱা দুইবাৰ এক্সিডেণ্ট হৈছে, কিন্তু প্ৰভুৱে উঠাই থিয় কৰিছে, আৰু মই বিশ্বাস কৰোঁ আৰু অধিককে মোক ব্যৱহাৰ কৰিব। পৌলৰ যাত্ৰাটো তেনেকুৱা হৈছিলে। পাচনি কৰ্ম 27 অধ্যায়। নাও ভাঙি গ'ল, 14 দিনৰ যাত্ৰা, আশা নাছিল বাচিবৰ কাৰণে। আপোনালোকে যদি পাচনি কৰ্ম 27 অধ্যায় পঢ়ে, গোটেইটো অধ্যায়ত পাব। পৌলে ৰোমলৈ যাত্ৰা কৰোঁতে 14 দিন নোখোৱাকে যাত্ৰা কৰিলে, আৰু বাচিবৰ কোনো আশা নাছিল, কিন্তু ঈশ্বৰে ৰক্ষা কৰিলে। भरोसा खुद पर नहीं, यीशु पर किया करो। भरोसा खुद पर नहीं, यीशु पर किया करो। अपना जीवन यीशु के जैसा दिया करो। अपना जीवन यीशु के जैसा जिया करो। हे दोस्तों, तुम दुनिया में जाकर घूम मत जाओ। हे दोस्तों, तुम दुनिया में जाकर घूम मत जाओ। अपना थोड़ा समय बचाकर यीशु को दिया करो। अपनी और मैं আমাৰ বেষ্ট সময় কাক দিব লাগিব? প্ৰভুক দিব লাগিব। কাক দিব লাগিব? প্ৰভুক দিব লাগিব। ধন্যবাদ দিছোঁ। আজিৰ যি বিষয়, আজি আমি শুনিম শয়তানৰ অস্ত্ৰ কি কি। শয়তানৰ অস্ত্ৰ কি কি? অস্ত্ৰ শয়তানে ব্যৱহাৰ কৰে। ঈশ্বৰে অস্ত্ৰ ব্যৱহাৰ নকৰে। প্ৰিয়সকল, ঈশ্বৰে অস্ত্ৰ ব্যৱহাৰ নকৰে, শয়তানে অস্ত্ৰ ব্যৱহাৰ কৰে। আজি আপোনালোকে শুনিছে আমেৰিকা, ইৰাণ আৰু অন্যান্য দেশত যেতিয়া যুদ্ধ হয়, কি ব্যৱহাৰ কৰে? অস্ত্ৰ ব্যৱহাৰ কৰে, হয় নে নহয়? মানুহে অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে, শয়তানে ব্যৱহাৰ কৰে, কিন্তু ঈশ্বৰে অস্ত্ৰ ব্যৱহাৰ নকৰে। ঈশ্বৰে এটাই কথা ক'লে, পোহৰ হ'ল, পোহৰ হ'ল, হয় নহয়? ঈশ্বৰে কোৱাৰ লগে লগে হৈ যায়। সেইকাৰণে গুজৰি থকা সিংহৰ দৰে কাক কেনেকৈ উপায় বিচাৰিছে? কোনে বিচাৰিছে? শয়তানে। আৰু কি কি উপায়েৰে শয়তানে আমাৰ বিশ্বাসীসকলক আক্ৰমণ কৰে, সেই উপায়বিলাক আজি আমি চাম। শয়তানে ব্যৱহাৰ কৰা অস্ত্ৰৰ ভিতৰত প্ৰথম অস্ত্ৰটো হৈছে ডাউট বা সন্দেহ। শয়তানে কি অস্ত্ৰ ব্যৱহাৰ কৰে? প্ৰথম পইণ্টটো হৈছে সন্দেহ। 1 নম্বৰ,
এই অস্ত্ৰটো শয়তানে ব্যৱহাৰ কৰে। শয়তানৰ অস্ত্ৰ হ'ল সন্দেহ। কাক? বিশ্বাসীসকলৰ হৃদয়ত। আৰু আপুনি আৰু মই যদি চাম, আদি পুস্তক 3 অধ্যায় 1 পদত আমি পাওঁ। আদি পুস্তক 3 অধ্যায় 1 পদ। বাৰীৰ কোনো জোপাৰ ফল বাস্তৱিকে নাখাবা বুলি তোমালোকক ক'লেনে? বাস্তৱিকে মানে কি? সঁচাকে ঈশ্বৰে তোমালোকক ক'লেনে? তাৰমানে ঈশ্বৰে মিছা ক'ব পাৰেনে? হাৱাক কৈছে বাস্তৱিকে, তাৰমানে সন্দেহ সোমাই দিলে। কোনে সোমালে? শয়তানে। বাস্তৱিকে মানে কি? সঁচাকে ঈশ্বৰে এই কথা কৈছেনে? তাৰ উল্টাটো চালে, তাৰ উল্টাটো আমি যদি চাওঁ, তাৰমানে ঈশ্বৰে মিছা কথা কৈছে, হয় নে নহয়? হাৱা আদমক ঈশ্বৰে নিজৰ হাতেৰে নিৰ্মাণ কৰিলে। হাৱা আদম কি আছিলে? পবিত্ৰ আছিল, ধাৰ্মিক আছিল, ঈশ্বৰৰ নিচিনা আছিলে। শয়তানে আহি পেলাই কৈছে যে বাস্তৱিকে ঈশ্বৰে সঁচাকেই ক'লেনে? তাৰমানে হাৱা সন্দেহ সোমালে। সঁচাকেতো। তাৰপিছত হাৱাই কি কৰিলে? শয়তানৰ কথা শুনিলে আৰু পাপ কৰিলে, সন্দেহ সোমাই গ'ল। কাৰ ওপৰত? ঈশ্বৰৰ ওপৰত। আপুনি আৰু মই যদি বাইবেলত ভালকে চাওঁ সন্দেহৰ বিষয়ে, থমাই যীশুক সন্দেহ কৰিছিলে, হয় নে নহয়? থমাই সন্দেহ কৰিলে নাই? থমাই সন্দেহ কৰিছে। কি কৈছে থমাই? মই যেতিয়ালৈকে আঙুলি নুসুমাও, মই যেতিয়ালৈকে মানে ডাইৰেক্ট নাচাওঁ, আঙুলি নুসুমাও, হাত নাৰাখো, মই বিশ্বাস নকৰো বুলি কৈছে। যিজন থমাই যীশুৰ লগত আছিলে নাই? যীশুৰ লগত আছিল প্ৰিয়সকল। সেই থমাই কৈছে যে মই যেতিয়ালৈকে আঙুলি নুসুমাও আৰু মই নাচাওঁ তেতিয়ালৈকে বিশ্বাস নকৰো। আজি আমিও আমাৰ জীৱনত ঈশ্বৰে বহুত ডাঙৰ ডাঙৰ আচৰিত কাম কৰিলেও, জন্মৰ পৰা নাজানে আমাৰ জীৱনত কিমান উপকাৰ কৰিছে ঈশ্বৰে, আজিও আমি কিন্তু সন্দেহ কৰো। আজিও আমি সন্দেহ কৰো। মই ক্লাছ 7-8ত থাকোঁতে ফিল্ম চাব যাওঁ। ফিল্ম চাব যাওঁতে আহিবৰ সময়ত জোৰ জোৰকৈ গান গাই আহোঁ। এনেতো পুৰা ঈশ্বৰৰ ওপৰত বিশ্বাস আছে যে শয়তানে মোক একো কৰিব নোৱাৰে, কিন্তু কিবা জোপোহা চালে তেতিয়া লাগি যায় এইটোৱে ভূত হয়, এইটোৱে ডাইন হয় বুলি ভাবোঁ। দিনত পাৰ হৈ যোৱা ৰাস্তাটুকু আমি সন্দেহ কৰোঁ। এই খুঁটাটুকু চাই পেলাই কওঁ কি এইটো ভূত হ'ব পাৰে বুলি কওঁ, হয় নে নহয়? এইটোৱে ভূত হয়, আমি সন্দেহ কৰোঁ। আমি জানো যে আমি বিশ্বাসী হ'ব, আমাৰ ওচৰত শয়তান নাহে, কিন্তু আমি সন্দেহ কৰোঁ। আমি সন্দেহ কৰোঁ এই ল'ৰাটো গাধা আছে, ই পঢ়াত ভাল নহ'ব, আমাৰ সন্দেহ হৈ যায়। আমি বহুত তেনেকুৱা বিষয় আছে য'ত আমি সন্দেহ কৰি আমি ঈশ্বৰৰ পৰা আমাৰ আশীৰ্বাদবিলাক আমি হেৰুৱাওঁ। জাকব 1:6 লিখা আছে, যদি সংশয় কৰোঁ, সন্দেহ কৰোঁ, তেতিয়াহ'লে বতাহে উৰুৱাই নিয়া ঢৌৰ নিচিনা। মোক কেতিয়াবা কয় তুমি ইমান দূৰ যাবা, কিবা এটা আৰু যদি হৈ যায়, মই বিশ্বাসেৰে ঘৰৰ পৰা ওলাওঁ, মোৰ একো নহ'ব বুলি। কিন্তু পৰিয়ালত কয় আকৌ যদি কিবা হৈ যাব, এইটো সন্দেহ হয় নে নহয়? আপুনি আৰু মই গীৰ্জা আহোঁতে আমি নাজানে কিমান কি চিন্তা কৰি আহোঁ। আমি সন্দেহ কৰোঁ, কৰোঁ নকৰোঁ? সন্দেহ কৰোঁ। এই সন্দেহটো শয়তানৰ অস্ত্ৰ হয় প্ৰিয়সকল। আৰু শয়তানে ইচ্ছা কৰে যে আমাৰ আত্মিক জীৱনত সদায় আমি যাতে সন্দেহ কৰি থাকোঁ ঈশ্বৰৰ ওপৰত। ঈশ্বৰক যাতে আমি সন্দেহ কৰোঁ, শয়তানৰ এয়া অস্ত্ৰ হয়। আমি দ্বিতীয় পইণ্টটো চাওঁ। শয়তানৰ দ্বিতীয় অস্ত্ৰটো হৈছে ভয়েৰে জীৱন যাপন কৰা। ভয়েৰে জীৱন যাপন কৰাটো শয়তানৰ অস্ত্ৰ হয়। যিজন পিতৰে কি কৈছে? পিতৰে কৈছে মই আপোনাৰ কাৰণে নিজৰ প্ৰাণ দিম বুলি কৈছিলে যীশু। শিষ্যসকলেও কৈছে, পিতৰে আৰু বাকী শিষ্যবিলাকেও কৈছে আপোনাৰ কাৰণে, পিতৰে কৈছে আপোনাৰ কাৰণে মৰিবলৈ যদি মোৰ প্ৰয়োজন হয় আপোনাৰ কাৰণে নিজৰ জীৱন দিম। কিন্তু যীশুৱে কি ক'লে? আজি ৰাতি তুমি মোক 3 বাৰ আখৈ মাতিবা, হয় নে নহয়? আৰু সেই পিতৰে
যিজন পিতৰে কৈছে যে আপোনাৰ কাৰণে জীৱন দিম, সেইজন পিতৰে ভয়ত কেইবাৰ অস্বীকাৰ কৰিলে? কেইবাৰ? 3 বাৰ। পিতৰে চ্যালেঞ্জ কৰিছে, মই আপোনাৰ কাৰণে প্ৰাণ দিম। কিন্তু যেতিয়া পৰিস্থিতি আহি গ'ল, শিষ্যবিলাকেও কৈছে আপোনাৰ কাৰণে প্ৰাণ দিম, যীশুক ধৰাৰ লগে লগে ভয়ত পলাই গ'ল। পিতৰে কৈছে, আমাৰ ভাষাত হ'লে এনেকুৱা ক'লে হয়, মই কসম খাইকে বলি মই যীশুকে নাই চিনি। হয় নে নহয়? খুব সম্ভৱ শপত খাইও কৈছে বুলি লিখা আছে। শপত খাই পেলাই পিতৰে কৈছে, যীশুক অস্বীকাৰ কৰিলে। কিয়? ভয় খালে, যীশু নিচিনা মোক মাৰি পেলাব বুলি ভাবে। হয় নে নহয়? আপোনাৰ আৰু মোৰ জীৱনতো আমিও ভয় খাই যাওঁ। আমি যদি সেই গাঁৱত গস্পেল দিব যাওঁ, তেতিয়াহ'লে বিৰোধী শক্তি আহিব, ধৰিব আৰু আমাক মাৰিব। আমি নোযোৱাৰ আগতে ইমান ডাঙৰ ডাঙৰ পৰিকল্পনা কৰো যে আহিব, ধৰিব, মাৰিব, জেলত সোমাব, জেলত থাকিব লাগিব, আমাৰ পৰিয়ালত অসুবিধা হ'ব, কিমান কি আমি ভাবি লওঁ। আমি ভয় খাই যাওঁ প্ৰিয়সকল, আমি ভয় খাওঁ। যিজন এলিয়া, আপুনি যদি ৰাজাৱলী চাই, এলিয়াই আহাব ৰজাৰ যিবিলাক সৈনিক আছিলে, যিবিলাক লোক আছিলে, 450 মান হ'ব, একজন এলিয়াই প্ৰমাণ কৰি দেখুৱালে যে ঈশ্বৰ সত্য হয় বুলি। এলিয়াই প্ৰমাণ কৰি দেখুৱালে, আৰু সেই এলিয়াই এটা সময়ত পলাই গৈ নালাত লুকাই আছিল। এলিয়াই কৈছে যে চবক মাৰি দিলে, মই অকলে বাচি আছো, সেইকাৰণে ঈশ্বৰে সুধিলে তুমি ইয়াত কিয় আছা? নাই, চবক মাৰি দিলে, মই অকলে আছো, সেইকাৰণে ইয়াত আহি লুকাই আছো বুলি ক'লে। তুমি ইয়াত কি কৰি আছা বুলি ঈশ্বৰে সুধিছে এলিয়াক। এলিয়া ভয় খালে। যিজন এলিয়াই নিজকে ঈশ্বৰক প্ৰমাণ কৰি দেখুৱালে যে ঈশ্বৰ সত্য হয় বুলি। আৰু সেইজন এলিয়া এটা সময়ত ভয় খাই পেলাই নালা মানে গুহাত লুকাই আছে। আজি আপোনাৰ আৰু মোৰ জীৱনতো এনেকুৱা এটা পৰিস্থিতি আহে য'ত আপুনি আৰু মই ভয় খাই যাওঁ। আমাৰ ল'ৰা ছোৱালীক লৈ আমি ভয় খাওঁ, ভয় কৰোঁ। আমি ভয় কৰেন নাই আপোনালোকে? আমি ভয় কৰোঁ। আৰু ভয়টো শয়তানৰ অস্ত্ৰ হয়। আৰু গোটেই বাইবেলত 366 বাৰ লিখা আছে তুমি ভয় নকৰিবা। ভয় নকৰিবা বুলি লিখা আছে 366 বাৰ। আমাৰ প্ৰত্যেক দিনত আমাৰ ভয় কোনে সোমায়? শয়তানে সোমায়। এয়া শয়তানৰ অস্ত্ৰ হয় প্ৰিয়সকল। আপুনি আৰু মই ভয় খাব নালাগে, কাৰণ 1 তিমথী তাৰ 2 তিমথী 1:7 লিখা আছে, ঈশ্বৰে আমাক কিহৰ আত্মা দিয়া নাই? ভয়ৰ আত্মা দিয়া নাই। যিজন পিতৰে যীশুক অস্বীকাৰ কৰিছিলে, যীশু পুনৰুত্থানৰ পিছত পিতৰে প্ৰচাৰ কৰিলে, আৰু কিমান লোক বাপ্তাইজিত হৈছে? 3000। কিমান? 3000। যিজন পিতৰে ভয় খাই পেলাই যীশুক অস্বীকাৰ কৰিলে, যীশু পুনৰুত্থানৰ পিছত, পবিত্ৰ আত্মা পোৱাৰ পিছত পিতৰে প্ৰচাৰ কৰি 3000 লোকক বাপ্তিস্মা দিলে। আৰু সেইজন পিতৰে নিৰ্ভয়েৰে প্ৰভুৰ কাৰণে উল্টা ক্ৰুচত নিজৰ প্ৰাণ দিল। যীশুৰ শিষ্যসকলে এটা সময়ত ভয় খালে, কিন্তু যীশু স্বৰ্গৰোহণ হোৱাৰ পিছত শিষ্যসকলে ভয় খোৱা নাই, নিজৰ প্ৰাণ দিলে, আৰু প্ৰাণ দিবৰ কাৰণে সংকোচ কৰা নাই, ভয় খোৱা নাই। সেই সময়ত আৰু ভয় খোৱা নাই। আজি আমাৰ জীৱনতো তেনেকুৱা সমস্যাবিলাক আছে। আমি ভয় খাব নালাগে। পৰিস্থিতিৰ মাজত আমি হাৰি যাব নালাগে। পৰিস্থিতি যেনেকুৱাই নাহক, কিন্তু সেই পৰিস্থিতিয়ে আপোনাৰ আৰু মোৰ জীৱনত একো প্ৰভাৱ পেলাব নোৱাৰে প্ৰিয়সকল। আপুনি আৰু মই ভয় খাব নালাগে। সেইকাৰণে লিখিছে, ভয় নকৰিবা, মই তোমাৰ লগত আছো। इधर उधर मत ताक, क्योंकि मैं तुम्हारा परमेश्वर हूं। जिसया 40:10 लिखा है। इधर उधर मत ताक, क्योंकि मैं तुम्हारा परमेश्वर हूं। मत डर, क्योंकि मैं तेरे संग हूं। ভয় কৰিব নালাগে প্ৰিয়সকল। আমি বিশ্বাসীসকল হৈও আমি ভূত চালে ভয় কৰোঁ। ভয় কৰেন নহয়?
বহুত ৰোমান কেথলিকৰ বিশ্বাসীসকলে ডাঙৰ ডাঙৰ লকেট লগায়। লকেটেও ৰক্ষা নকৰে। লকেট ৰক্ষা কৰিব ক্ৰুচ লকেটে? যদি আপোনাৰ বিশ্বাস নাই তেতিয়াহ'লে লকেটটো ৰক্ষা কৰিব? আপুনি যদি জয় যীশু কৈ থাকে, আকৌ ফটককে আহি গ'লে পৰি যাব, হয় নে নহয়? জয় যীশু ক'লে নহ'ব, যীশুৰ প্ৰতি বিশ্বাস হ'ব লাগিব। সেইটো নিৰ্ভয়েৰে। শয়তানক ভয় খাব নালাগে। শয়তানে আপোনাক আৰু মোক আমাৰ জীৱনত, আমাৰ সতি সন্তানৰ জীৱনত ভয় দেখুৱায়। ভয় শয়তানৰ অস্ত্ৰ হয়। 3 নম্বৰটো হৈছে নিজকে অসুৰক্ষিত অনুভৱ কৰা। শয়তানৰ অস্ত্ৰ কি হয়? নিজকে অসুৰক্ষিত অনুভৱ কৰা। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে, গীতমালা 34 নম্বৰ তাৰ 5 নে 7 পদত লিখা আছে, यहोवा के डरबे के चारों उसके दूत छावनी के उनको बचाता है। गीतमाला 34 নম্বৰ 7 পদত আছে চাগে। জিহুৱাৰ দূতে তেওঁলৈ ভয় ৰাখোতা বিলাকৰ চাৰিওফালে কি লিখা আছে? ছাউনি পাতে না। 34:7। গতিকে ধন্যবাদ। আপোনাক আৰু মোক প্ৰটেকশ্যন দিছে ঈশ্বৰে, প্ৰটেকশ্যন দিছে। তেন্তে আপুনি আৰু মই কিয় অসুৰক্ষিত অনুভৱ কৰিম? অসুৰক্ষিত অনুভৱ কৰাটো শয়তানৰ অস্ত্ৰ হয় প্ৰিয়সকল। আপুনি আৰু মই অসুৰক্ষিত অনুভৱ কৰিব নালাগে। আপুনি আৰু মই যদি অসুৰক্ষিত অনুভৱ কৰি আছো, তাৰ মানে শয়তানে অস্ত্ৰ চলাইছে। আপুনি আৰু মই যেতিয়া ডাউট কৰিম, অসুৰক্ষিত অনুভৱ কৰিম। যেনেকৈ পিতৰৰ কথাই বাৰে বাৰে কৈ আছো। পিতৰে যীশুৱে কি পানীত গৈ আছিলে খোজকাঢ়ি, আৰু পিতৰে কি ক'লে? আপুনি কওক, ময়ো খোজকাঢ়ি যাম, হয় নাই? আৰু পিতৰেও পানীৰ ওপৰত খোজকাঢ়ি গৈ আছে, আৰু পানী ফালে চালে, আৰু পিতৰ কি হ'ল? ডুবিব ধৰিছে নাই? যি পিতৰে পানীত খোজকাঢ়ি গৈ আছিলে, যেতিয়া অসুৰক্ষিত অনুভৱ কৰিলে, নিজকে ডুবিব ধৰিলে প্ৰিয়সকল। আপুনি আৰু ময়ো যেতিয়া নিজকে আমি ভাবিম যে ঈশ্বৰে মোক বচাব নোৱাৰে, অসুৰক্ষিত অনুভৱ কৰা, আপুনি আৰু মই যদি তেনেকুৱা চিন্তা কৰিম, তেতিয়াহ'লে ঈশ্বৰৰ আত্মা কাম নকৰে। পিতৰে ডুবিব ধৰিছিলে আৰু যীশু উঠালে তাক হাত ধৰি পেলাই। অসুৰক্ষিত অনুভৱ কৰা, এয়া শয়তানৰ অস্ত্ৰ হয় প্ৰিয়সকল। 4 নম্বৰটো হৈছে মণ্ডলীৰ সহভাগিতাত অনুপস্থিত থকা। আজি অকল আপোনালোকৰ মণ্ডলীয়ে নহয়, আমাৰ মণ্ডলীটো দেওবাৰ হলে ঢেৰ কাম ওলাই যায়। দেওবাৰ হলে কিছুমানে কয় যে আজিয়ে এটা ছুটি আছে, আজি নগলে কাম নহব বুলি কয়। শয়তানৰ অস্ত্ৰ হয় আপোনাক আৰু মোক মণ্ডলীত অনুপস্থিত থকা, আৰু সেৱা উপাসনা বা কোনোবা ঘৰত, কাৰোবাৰ ঘৰত যদি বাৰ্থডে হৈছে, কাৰোবাৰ ঘৰত যদি ধন্যবাদ গীৰ্জা হৈছে, তাত যদি অনুপস্থিত আছো, তেতিয়াহ'লে শয়তানৰ অস্ত্ৰ আপোনাৰ আৰু মোৰ জীৱনত ব্যৱহাৰ কৰিছে প্ৰিয়সকল। এয়া শয়তানৰ অস্ত্ৰ হয়। এতিয়া এই মোবাইলটো মই যদি চাৰ্জ নকৰো, চলিব? নচলে প্ৰিয়সকল। আপুনি আৰু মই যেতিয়া মণ্ডলীত আহো, আপুনি আৰু মই চাৰ্জিং হৈ যাওঁ, আত্মাত আমি চাৰ্জিং হৈ যাওঁ। আৰু এজন বিশ্বাসীয়ে মণ্ডলীত অনুপস্থিত থকাটো তেওঁ কেনেকৈ আত্মিকভাৱে বৃদ্ধি হ'ব? এজন ষ্টুডেণ্ট যদি স্কুলে নাযায়, আৰু মা দেউতাই ক'ব যে ই ডিউলি পাছ কৰিব, 1 নম্বৰত পাছ কৰিব, হ'ব? হ'ব? স্কুল নোযোৱাকে কোনোবা ষ্টুডেণ্টে স্কুলে নাযায় আৰু মেট্ৰিকত 1st ডিভিজন, হ'ব পাৰে? স্কুলত এডমিশ্যন ল'ব লাগিব, স্কুলত আহিব লাগিব ইউনিফৰ্ম লগাই পেলাই, ইয়াৰ ওপৰতো টিউচন ল'ব লাগিব। এতিয়া যিবিলাক ষ্টুডেণ্ট স্কুল নোযোৱাকে, শিক্ষকৰ লগত কোনো সম্পৰ্ক নাই, সিহঁতে 1st ডিভিজন পাছ কৰে জানো? নকৰে, সম্ভৱ নহয়। প্ৰিয়সকল, আপুনি আৰু মই যদি প্ৰভুৰ মন্দিৰত নাহো, সহভাগিতাত নাথাকো, তেতিয়াহ'লে আপোনাৰ আৰু মোৰ আত্মিক জীৱন বৃদ্ধি হ'ব জানো? নহ'ব, কেতিয়াও নহ'ব দেই। এয়া সম্ভৱেই নহয়। বহুতে ভাবে ঘৰত থাকিম আৰু বাইবেল পঢ়িলে হ'ল, প্ৰাৰ্থনা কৰিলে হ'ল। সেইটো ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা নকৰিব আপুনি যদি তেনেকুৱা ভাবে। ঈশ্বৰে মণ্ডলী কিয় নিৰ্মাণ কৰিলে?
ইয়াৰ গুৰুত্ব আছে, ইয়াৰ অৰ্থ আছে। এই প্ৰিয়সকল, ঘৰত থাকিম আৰু মোবাইলত ইউটিউবত শিক্ষা শুনিম। আপুনি ইউটিউবত শিক্ষা শুনিব পাৰে, কিন্তু যেতিয়া বাপ্তিস্মৰ প্ৰয়োজন হ'ব ইউটিউবাৰ বিলাকে দিব কেতিয়াও নিদিয়ে প্ৰিয়সকল। সেইকাৰণে মণ্ডলী আপোনাৰ আৰু মোৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয়। আৰু সেইকাৰণে প্ৰকাশিত বাক্যত বাৰে বাৰে লিখা আছে, মণ্ডলী বিলাকলৈ যি কথা লিখা আছে, যাৰ কাণ আছে তেওঁ তাক শুনক। কিয় লিখিছে? ঈশ্বৰে মণ্ডলীক প্ৰায়ৰিটি দিয়ে, গুৰুত্ব দিয়ে। আৰু যিবিলাকে মণ্ডলীক অগ্ৰাহ্য কৰে তেওঁ খ্ৰীষ্টক অগ্ৰাহ্য কৰে। প্ৰিয়সকল, কেতিয়াবা একেবাৰে ইমাৰ্জেঞ্চি হৈ গ'ল, আপুনি অনুপস্থিত থাকে, ঈশ্বৰে ক্ষমা কৰিব। কিন্তু আপুনি যদি মণ্ডলীত অনুপস্থিত, মণ্ডলীৰ সহভাগিতাত আপুনি নাথাকে, তেতিয়াহ'লে আপোনাৰ আত্মিক জীৱন কেতিয়াও বৃদ্ধি হ'ব নোৱাৰে, কেতিয়াও আপুনি ব্লেছেড হ'ব নোৱাৰে। প্ৰিয়সকল, যীশুখ্ৰীষ্ট পুনৰুত্থান হোৱাৰ পিছত শিষ্যসকলক শেষ আজ্ঞা কি দিলে? মতি 28 পদৰ পৰা পঢ়িলে আমি পাওঁ, তোমালোকে যোৱা বুলি কৈছে না, আৰু সকলো জাতিকে শিষ্য কৰি পিতা পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে বাপ্তাইজিত কৰা, আৰু যি যি শিকিলা সেই সকলোকে তেওঁবিলাকক শিকোৱা। ক'ত শিকাব? আপুনি আৰু মই বাহিৰততো নিশিকো, আপুনি আৰু মই মণ্ডলীত শিকো। ঈশ্বৰৰ বাক্য আমি ক'ত শিকো? মণ্ডলীত শিকো। সেইকাৰণে মণ্ডলীত অনুপস্থিত থকাটো এয়া শয়তানৰ অস্ত্ৰ হয়। প্ৰিয়সকল, আপুনি যদি আত্মিক দুৰ্বল হৈছে, সহভাগিতাত আহক। ইয়াত ঈশ্বৰৰ বাক্য আলোচনা কৰা হয়, আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰা হয়, আপোনাৰ কাৰণে উপবাস দিয়া হয়। সেইকাৰণে আপুনি আৰু মই মণ্ডলীত সহভাগিতাত থাকিব লাগে। কোনোবাই যদি আপোনাক কয় যে মণ্ডলী নহলেও হ'ব, আপুনি ভাল বিশ্বাসী হ'ব, সেয়া ৰং টিচিং, ভুল শিক্ষা হয় এইটো। কোনোবাই শিক্ষক ক'ব পাৰে, মণ্ডলীত গ'লে বহুত কাজিয়া পেচাল হয়, হ'বও পাৰে, কিন্তু মণ্ডলীক ঈশ্বৰে গুৰুত্ব দিছে। কোনোবাই যদি তেনেকুৱা ভাবে, সেয়া ভুল শিক্ষা হয়। মণ্ডলীক সেৱ জ্ঞান কৰিব নালাগে। কোনোবাই মণ্ডলীক সেৱ জ্ঞান কৰে, মণ্ডলীত অনুপস্থিত থাকে, তেতিয়াহ'লে ঈশ্বৰৰ আশীৰ্বাদ নাপাব। এয়া শয়তানৰ অস্ত্ৰ হয়। দিশহাৰা জীৱন যাপন কৰা। ইস্কাৰিতিয়া যিহুদাৰ কাৰণে যীশুৱে প্ৰাৰ্থনা কৰিছিল নাই? যীশুৱে প্ৰাৰ্থনা কৰিছিলে। প্ৰিয়সকল, লুক 6:12 যদি চাই, যীশুৱে 12জন শিষ্যৰ কাৰণে গোটেই ৰাতি প্ৰাৰ্থনা কৰিছে। গোটেই ৰাতি যীশুৱে প্ৰাৰ্থনা কৰিছে এটা নিৰ্ণয়ৰ কাৰণে। যীশুৱে গোটেই ৰাতি শিষ্যবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছে। লুক 6:12 লিখা আছে। আৰু 11 জনে যীশুৱে বিচৰা নিচিনা জীৱন যাপন কৰিলে, যীশুৰ নিচিনা নিজৰ প্ৰাণ দিলে। ইস্কাৰিতিয়া যিহুদা দিশহাৰা হৈ গ'ল। হৈছে নাই? আপোনাৰ আৰু মোৰ জীৱন যদি দিশহাৰা হয়, আপুনি আৰু মই যদি যীশুক জানাৰ পিছতো আপোনাৰ আৰু মোৰ আত্মিক জীৱন বৃদ্ধি হোৱা নাই, আমি যদি বাইবেল পঢ়া নাই, আমি যদি প্ৰাৰ্থনা কৰা নাই, আমি যদি উপবাস দিয়া নাই, আমি যদি দশমভাগ দিয়া নাই, আমি যদি ধন্যবাদ দান দিয়া নাই, আমি যদি প্ৰচাৰ কৰা নাই, আমি যদি সেৱা কৰা নাই, এই বিষয়বিলাক যদি আমাৰ জীৱনৰ পৰা আঁতৰি আছে, আমি যদি সহভাগিতাত নাই, আমাৰ জীৱনটো দিশহাৰা জীৱন যাপন। আমি বেলেগ ফালে গৈ আছো, ন এন্ট্ৰি, মানে আমি ন এন্ট্ৰিত গৈ আছো। আৰু দিশহাৰা জীৱন যাপন কৰাটো এয়া শয়তানৰ অস্ত্ৰ হয়। প্ৰিয়সকল, শয়তানে বিচাৰে যে আপুনি, হিন্দীত কয় মনমানি, अपना मर्जी का मालिक, जहां चाहे आप जा सकता है। ঈশ্বৰৰ বাক্যত লিখা আছে, কিন্তু মই নচলিম। কিয় চলিম? কিয় পালকৰ কথা কৰিম? কিয় মণ্ডলীৰ কৰ্মকৰ্তা শুনিম? আপুনি যদি তেনেকুৱা ভাবে, তেতিয়াহ'লে শয়তানে আপোনাৰ জীৱনত অস্ত্ৰ চলাইছে আৰু আপুনি দিশহাৰা হৈছে। আৰু যদি দিশহাৰা হয়, তেতিয়াহ'লে আপোনাৰ জীৱন নষ্ট হৈ যাব। আপুনি এদিন তাত যাব নোৱাৰিব। ইস্কাৰিতিয়া যিহুদাৰ নিচিনা হৈ যাব পাৰে। ইস্কাৰিতিয়া যিহুদাক যীশুৱে মনোনীত কৰিলে, কিন্তু তেওঁ সেই সহভাগিতাত থকা নাই। বাকীবিলাকে যীশুৰ ইচ্ছা পূৰ কৰিলে। ইস্কাৰিতিয়া যিহুদাই দিশহাৰা হৈ গ'ল। আজি আপোনাৰ আৰু মোৰ জীৱন
দিশহাৰা হ'ব পাৰে প্ৰিয়সকল। আপুনি ভাবি চাওক, আপুনি কোনফালে যাত্ৰা কৰিছে? ঈশ্বৰে বিচৰা নিচিনা আপোনাৰ যাত্ৰা হৈছে নে আপুনি দিশহাৰা হৈছে? বহুত সময়ত আমাৰ বিশ্বাসীসকলক বাৰে বাৰে কওঁ যে আপোনালোকে মদ নাখাব, আপোনালোকে বেয়া কাম নকৰিব, আপোনালোকে মিছা কথা নকব, কিন্তু আমাৰ বিশ্বাসীসকলে একোৱে নুশুনে। বাইবেলত লিখা আছে অবাধ্যতাৰ সন্তানবিলাকলৈ ঈশ্বৰৰ ক্ৰোধ আহে। মই বাইবেল ভাৰ্চটো নকওঁ, কিন্তু লিখা আছে অবাধ্যতাৰ সন্তানবিলাকলৈ ঈশ্বৰৰ ক্ৰোধ আহে। আমি বহুত সময় ভাবো ল'ৰা ছোৱালীৰ কাৰণেহে কৈছে। ঈশ্বৰৰ ল'ৰা ছোৱালী আমি সকলোৱে হওঁ। আপোনাৰ আৰু মোৰ জীৱনত যদি দিশহাৰা হৈছে, তেতিয়াহ'লে আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ নাপাম। এয়া দিশহাৰা জীৱন যাপনটো হৈছে শয়তানৰ অস্ত্ৰ হয় প্ৰিয়সকল। অকৃতকাৰ্য, 5 নম্বৰটো হৈছে অকৃতকাৰ্য। যিশয়া 52 অধ্যায় তাৰ 13 পদ। অকৃতকাৰ্য হোৱাটো শয়তানৰ অস্ত্ৰ। চোৱা মোৰ দাস, তাৰ মানে ঈশ্বৰে কৈছে চোৱা মোৰ দাস কৃতকাৰ্য হ'ব। ধন্যবাদ। চোৱা মোৰ দাস কৃতকাৰ্য হ'ব, তাৰ মানে নহ'ব নেকি? কৃতকাৰ্য হ'বই, কৃতকাৰ্য হ'বই। প্ৰভুৰ বাক্যত লিখা আছে যেতিয়া কৃতকাৰ্য হ'বই, উন্নত হ'বই, ওখ পদ পাবই। 2 বিৱৰণ 28 অধ্যায় 13 পদত লিখা আছে মই তোমাক মোৰ কৰিম, নেগুৰ নকৰিম। তাৰমানে ঈশ্বৰৰ বাক্যত লিখা আছে সঁচা হয়। আপোনাৰ আৰু মোৰ জীৱন অকৃতকাৰ্য হ'ব নোৱাৰে শেষলৈকে। আৰু যদি অকৃতকাৰ্য হৈছে, তেতিয়াহ'লে শয়তানৰ অস্ত্ৰ হয় প্ৰিয়সকল। আমাৰ সন্তানবিলাকক আমি পঢ়িবলৈ পঠাও, স্কুল যায়, বাৰে বাৰে যদি ফেলে হৈ আছে, তেতিয়াহ'লে আপুনি বুজিব যে এয়া শয়তানৰ অস্ত্ৰ হয়। প্ৰভুৰ বাক্যত লিখা আছে গীতমালা 34 নম্বৰ তাৰ 8 পদত মই তোমাক বুদ্ধি দিম, তুমি যাবলগীয়া পথ মই দেখুৱাম, তোমাৰ ওপৰত দৃষ্টি ৰাখি মই পৰামৰ্শ দিম। মই তোমাক বুদ্ধি দিম বুলি কৈছে ঈশ্বৰে। গতিকে ষ্টুডেণ্টবিলাক কেতিয়া অকৃতকাৰ্য হ'ব নোৱাৰে, ছাকচেছ হ'বই, কৃতকাৰ্য হ'বই। কিন্তু আপুনি অধ্যয়ন কৰিব লাগিব, আপুনি পঢ়িবই লাগিব। আপুনি আৰু আমাৰ ষ্টুডেণ্টবিলাকে যদি নপঢ়ে ফেল কৰিব নাই। আপুনি পঢ়ক আৰু প্ৰাৰ্থনা কৰক, ঈশ্বৰে আপোনাক বুদ্ধি দিব। আমাৰ জীৱনত যদি বিফল বাৰে বাৰে হৈ থাকে, আমি চিন্তা কৰিব লাগে কিয় বাৰে বাৰে বিফল হৈছে, তাৰ মানে শয়তানৰ অস্ত্ৰ হয়। আৰু ঈশ্বৰে কেতিয়াও নিবিচাৰে আপুনি আৰু মই বিফল হোৱাটো। দাউদ সাধাৰণ ব্যক্তি হয় নে নহয়? দাউদ কিমান পঢ়া লিখা আছিল বুলি ক'লে মেৰ ৰখীয়া। সিহঁতৰ ভাইবিলাকৰ মাজত একেবাৰে অসন্মান পোৱা ব্যক্তি বুলি ক'লেও ভুল নহ'ব দাউদ। কিন্তু দাউদ ছাকচেছ হৈছে, দাউদ ৰজা হৈছে, কাৰণ দাউদৰ লগত ঈশ্বৰ আছিল। দাউদে দিনত 7 বাৰ ঈশ্বৰক সময় দিছিল। কেইবাৰ? গীতমালা 119 নম্বৰ তাৰ 164 পদত লিখা আছে। পঢ়ি দিয়ক, ষ্টুডেণ্টবিলাকে পঢ়ি দিয়ক। গীতমালা 119 নম্বৰ 164 পদ। তোমাৰ ধাৰ্মিকতা শাসন প্ৰণালীবোৰৰ নিমিত্তে মই দিনে কেইবাৰ? 7 বাৰ। দাউদ ৰজা হৈও ঈশ্বৰক ভয় কৰাৰ কাৰণে 7 বাৰ ঈশ্বৰক সময় দিছিলে। 7 বাৰ সময় দিছে দাউদে। কিয় ছাকচেছ নহ'ব? ছাকচেছ হ'ব নাই? নিশ্চয় হ'ব, ঈশ্বৰক ভয় কৰাৰ কাৰণে। দানিয়েল পুস্তকত 6 অধ্যায় তাৰ 10 পদত পঢ়িব নালাগে, আপোনালোকে লিখি ল'ব পাৰে। দানিয়েল 6 অধ্যায় 10 পদত আছে দানিয়েলে দিনত 3 বাৰ সময় দিছিলে। আৰু দানিয়েল ৰজাৰ আগত শ্ৰেষ্ঠ হৈছে নে নাই? ছাকচেছ হৈছে। তো যদিও ষড়যন্ত্ৰ কৰিলে, তথাপি দানিয়েলক ওখ পদ দিয়া হৈছে নাই? দানিয়েল ছাকচেছ হৈছে।
দাউদ সাকসেস হৈছে সিহঁতেতো পঢ়া লিখা ইমান কৰা নাই পঢ়িছে জানো যদি দানিয়েল সাকসেস হ'ব পাৰে সাধাৰণ ব্যক্তি দাউদ সাকসেস হ'ব পাৰে মুচি সাকসেস হ'ব পাৰে ইমান পঢ়া লিখা নাই আপুনি আৰু ময়ো সাকসেস হ'ম প্ৰিয়সকল আপোনালোকে ঈশ্বৰক প্ৰাৰ্থনা কৰক আৰু আপোনাৰ যিটো অধ্যয়ন ষ্টাডি ঈশ্বৰক প্ৰথম স্থান দিয়ক আৰু আপোনাৰ পঢ়িবলগীয়া কিতাপ পঢ়ক ঈশ্বৰে আপোনাক সাকসেস কৰিব বাৰে 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 আপুনি ফেল নহ'ব বহুত তেনেকুৱা বৈজ্ঞানিক আছে ফেল হোৱাৰ পিছত লাগি থকাৰ কাৰণে সাকসেস হৈছে আপুনি যদি ঈশ্বৰৰ আগত লাগি নাথাকে সাকসেস নহ'ব ঈশ্বৰৰ লগত লাগি থাকিব লাগিব আজি ফেল হৈছে কালি ফেল হৈছে এনেকুৱা ঈশ্বৰ আপোনাক ওখ পথ দিব গোটেই গাঁৱে ক'ব যে অমুক যুৱতী চবতকে বেষ্ট অমুক যুৱক এই গাঁৱৰ ভিতৰত বেষ্ট ৰিজাল্ট কৰিলে বহুত ভাল এই যুৱক আৰু এই যুৱতী আৰু গোটেই গাঁৱে সম্বৰ্ধনা কৰিব মণ্ডলীয়ে সম্বৰ্ধনা কৰিব সাকসেস হ'লে আজি মোৰ ঘৰত এজন বিশেষ ঈশ্বৰৰ দাস আছিল আজিৰ দিনটোত অতিথি হিচাপে আৰু মই তেখেতক এইখিনি সময়ত আগবঢ়াবলৈ ওলাইছোঁ আৰু এয়া আমাৰ ছাৰ গাড়ীত বহিল আৰু ধন্যবাদ দিছোঁ আৰু সকলোকে প্ৰভুৱে আশীৰ্বাদ দান কৰক মোক নহয় ঈশ্বৰক সেৱা উপাসনা কৰিলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ হৃদয় সহিত এই পৰিয়ালত ঈশ্বৰৰ আশীৰ্বাদ আৰু এয়া আয়ং মোৰ লগতে ওলাইছে ধন্যবাদ তেখেতক আমি একেলগে আমাৰ মন্দিৰৰ লগত সহযোগ কৰি থকাৰ কাৰণে আমি যি কাৰ্যসূচীত আমাৰ পবিত্ৰ ঈশ্বৰৰ বাক্য এই বাক্যৰ যোগেদি আমি সকলোৱে জানিলোঁ বুজিলোঁ সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক আৰু সকলো দেশৰ মানুহ জাতিৰ ওপৰত ঈশ্বৰে আশীৰ্বাদ কৰক যাতে সকলোৱে পৰিৱৰ্তন হয় তাৰ কাৰণে নিবেদন এটি প্ৰাৰ্থনা জনাব ধন্যবাদ আৰু এখন গাড়ী আজি ড্ৰাইভাৰ হিচাপে মই নিজে ওলাইছোঁ যিমানখিনি দূৰ পাৰোঁ ছাৰক আগবঢ়াই থৈ আহোঁগৈ গাড়ী ওলাইছোঁ নিজে ড্ৰাইভাৰ হিচাপে